তিনিগৰাকী জা-জোৱালি মিলি গুৱাহাটীৰ হেংৰাবাৰীত আৰম্ভ কৰিলে ৰেষ্টুৰেণ্ট। ৰেষ্টুৰেণ্টৰ নাম দিলে কলপাতত খাৰলি। নমস্কাৰ, আমাৰ কলপাতত খাৰলিলৈ স্বাগতম জনাইছোঁ আপোনাক। এখনে আমাৰ পোষ্টাৰ সোমাই আহিয়ে ৰাইট চাইডে এখন পোষ্টাৰ আৰু আগলে গণেশগুৰি পলিক্লিনিক ৰোড, হেঙেৰাবাৰী ৰোড, পলিক্লিনিকৰ পৰা অকণমান আগলৈ আহিয়ে ৰাইট চাইডে শেৱালি পথ কয় এইটো আমাৰ শেৱালি পথৰ লগতে আছে আমাৰ কলপাতত খাৰলি। আমাৰ মানে কি আৰু ৩২জন মানুহে একেলগতে খাব পাৰে। ৩২জন মানুহে একেলগতে খাব পাৰে। এনেদৰে আমি চলাই আছোঁ তিনিজনী জা-জোৱালীয়ে। হয়, ডেকৰেশ্যনটো মাজু দেৱৰ, মানে আমাৰ এইখিনি গোটেইখিনি মেনেজ কৰি দিছে মাজুজন দেৱৰ, শংকৰ বৰা, মিষ্টাৰ শংকৰ বৰা। তেখেতে এইখিনি গোটেইখিনি ডেকৰেশ্যন তেখেতেই কৰিছে। তেখেতে মানে গোটেইখিনি সা সুবিধা কৰিছে আৰু আজি 1 বছৰ সম্পূৰ্ণ হৈছে। স্নাতক আৰু স্নাতোত্তৰ ডিগ্ৰীধাৰী পল্লৱী, পৰিস্মিতা আৰু কৰিশ্মা বৰা নামৰ 3 জা-জোৱালীৰ স্বাৱলম্বী হোৱাৰ চেষ্টা এয়া। কিন্তু আমাক কোনো কামত ভাগ বতৰা নাই। আমাৰ ঘৰতো সেইটো নাই দেই। আমি 3গৰাকী মানে এখন ভাজি যদি বহাইছোঁ, আমি সেই ভাজিখন বহোৱাজনীয়ে যে লৰাব লাগিব সেইটো কথা নহয়। তাৰমানে যোনে যেনেকৈ পাৰোঁ, যে এই বেলেগ এটা কাম কৰিছোঁ, ভাজিখন লৰাব হ'ল দেখোন, এই বা দালি কিবা এটা টাইমটোৰ ওপৰত মেনেজ কৰি পেলাই আমি কামখিনি কৰোঁ, মানে গম পাইছে। নমস্কাৰ, মোৰ নাম পৰিস্মিতা শইকীয়া বৰা আৰু আমি খানাটো আমি এই ধৰণে আমি প্ৰস্তুত কৰোঁ, চাব পাৰে আপোনালোকে। এয়া আপোনাৰ হৈছে কল পচলা, এয়া হৈছে কচু, এয়া পিটিকা, আলু পিটিকা, এইফালে আপোনাৰ শাকৰ লগত বুট এনেকৈ আলু দি বনোৱা হৈছে, চালাড, এয়া আপোনাৰ জিকা ৰঙালাও এটা চব্জি, আৰু এইখিনি হৈছে আপোনাৰ চাটনি, পদুনা চাটনি, এনেকৈ ধৰক তেতেলী, বুট, আৰু আপোনাৰ এইটো হৈছে মেইন খাৰলিটো আমি থালিতে আমি দিওঁ। সেয়া আপোনাৰ থলুৱা খাদ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে বহু গ্ৰাহকৰ সমাগম হয় এই ৰেষ্টুৰেণ্টত। আমি পাকঘৰখন চোৱা এতিয়া বনাই থাকোঁ, মানে বনাই থাকিলে লেতেৰাটো হ'বই। বনাই থাকিলে মানে মেইনলি আমি চাফা চিকুণকৈ চব বস্তু ঢাকি ৰাখিবলৈ বিচাৰোঁ, জানা। এতিয়া কণী অমলেট বনালোঁ, অমলেট বনাই টেৱাখন ঢাকি ৰাখিবলৈ বিচাৰিছোঁ। পাপৰ ভাজিছে, পাপৰ তেলখিনি ঢাকি ৰাখিব লাগিব। যিজন মানুহ মানে আমি এতিয়া ৰান্ধনীজন পাইছোঁ, আমাৰ দাদাজনেও মানে তেখেতেও বহুত পৰিষ্কাৰ চাফ চিকুণকৈ ৰাখে। আৰু মেইন কথা কি জানা, আমাৰ ইয়াত মেইনলি আমাৰ ইয়াত পৰকটো চলে দেই, পৰকটো চলে। কিন্তু কিছুমান মানুহ মানে আহিবলৈ বেয়া পায় যে পৰক বনাই গাহৰিটো আমি নাখাওঁ। গাহৰি আমি নিজেও নাখাওঁ, কিন্তু গাহৰিটো চোৱা আমি তাত নাৰাখোঁ। গাহৰিটো সদায় এক্সট্ৰাকৈ ৰাখোঁ। এইটো চোৱা বাচনো এক্সট্ৰা, গাহৰি মানে সকলোখিনি গাহৰিটো আমি এক্সট্ৰাকৈ ৰাখোঁ। ইয়াত আপোনাৰ ফিছ থালি পাব, লোকেল ফিছ থালি, ৰৌ, শ'ল, তাৰপিছত আপোনাৰ ভকুৱা, তাৰপৰা চিকেন থালি পাব, পৰ্ক থালি পাব, মটন থালি পাব, ডাক থালি পাব। সেইখিনি সকলো থলুৱাৰ খাদ্য হয়। আপোনাৰ একদম ঘৰত যেনেকৈ প্ৰস্তুত কৰা হয় সেইদৰে আমাৰ ইয়াত ঘৰুৱাৰ দৰে বনোৱা হয় আপোনাৰ। সেয়া আমি 3গৰাকীয়ে চলাই আছোঁ এতিয়া। ৰেষ্টুৰেণ্টখনৰ কেছ কাউণ্টাৰ প্ৰায় দেখা যায় তেওঁলোকৰ শহুৰ দেউতাকক। নমস্কাৰ, আমাৰ ব্যৱসায়টোৰ বিষয়ে ইতিমধ্যে আমাৰ বোৱাৰীসকলে ক'লেই। মই এই হেৰিটো আজি 1 বছৰ পূৰা হৈছে আমাৰ ব্যৱসায়টো। আমি প্ৰথমতে অকণমান মনত সংকোচ লাগিছিলে যদিও, কিন্তু এতিয়া ৰাইজৰ আমি সঁহাৰি পাইছোঁ। ৰাইজে আমাক যথেষ্ট উৎসাহ দিছে। মই বিশেষকৈ বেছি ভাল লাগিছে, মোৰ সময়খিনি মই অৱসৰ লৈছিলোঁ যোৱা 2021 বৰ্ষৰ ডিচেম্বৰ মাহত শিক্ষা বিভাগৰ পৰা। তাৰপিছত মই এতিয়া অৱসৰৰ সময়খিনিনো কেনেকৈ কটাম। বোৱাৰীখিনি ইয়াত থাকে, একেলগে মিলিজুলি পইচাটো পইচাই 2 পইচা আহে। তাৰপিছত একেলগে মিলিজুলি যে কামখিনি কৰি আছে সেইটোৱে মোৰ বৰ ভাল লাগে। বোৱাৰীখিনি একেলগে থাকি পেলাই কামখিনি আগবঢ়াই নিছে। 3 জা-জোৱালীয়ে কেনেদৰে হেঙেৰাবাৰীত ৰেষ্টুৰেণ্ট খুলিলে সেই বিষয়ে সবিশেষ জানোৱা হওক। হয়, নমস্কাৰ। উপাৰ্জনক আপোনালোকক আমি নমস্কাৰ জনাইছোঁ 3গৰাকীয়ে। আমি 3গৰাকী জা-জোৱালী হয়। মই ডাঙৰ, এওঁ মাজু, এওঁ সৰু। আমি একেখন জইণ্ট ফেমিলি, মানে আমি একেখন ঘৰতে থাকোঁ। আমাৰ শহুৰ আছে, শাহুৰ আছে, মোৰ 2জন দেৱৰ আছে, আৰু মোৰ হাজবেণ্ড আছে, আৰু এজন মোৰ ল'ৰা আছে। মানে কি ধৰি লওক, আমি 3জনীয়েতো আমি যৌথ পৰিয়াল, বহুত সুখী পৰিয়াল। মানে আমি ধৰি লওক বহুত ধুনীয়াকৈ খাই বৈ আছিলোঁ।
আমাৰ শাহু টিচাৰ আছিলে তেখেত ৰিটায়াৰ হ'ল শহুৰেও কৰিছিলে চাকৰি তেখেতো ৰিটায়াৰ হ'ল আমি তিনিজনী মানে কি আৰু খোৱা বনোৱাটো খুব চখ আৰু মানে আমাৰ ঘৰতে বহো আৰু বেলেগতো কাম নাই ন কামখিনি কৰিলোঁ মেলিলোঁ শাহু শহুৰটো মানে ডিউটিয়ে যায় বনাই খালোঁ আমি সেইটোৱে মানে আৰু আমি খোৱাটো খুব চখ আৰু কেনেকৈ বনাই খাম কি খালে ভাল লাগিব কেনেকৈ আলহীওতো বহুত আহে আমাৰ ঘৰলৈ ফেমিলি মানুহ তেওঁলোকক আমি কেনেকৈ খুৱাম কেনেকৈ খোৱালে ভাল পাব সেইটো আমি খুব বিচাৰোঁ মানে ওচৰৰ মানুহকো তেনেকৈ আমি মানে ভাল পাওঁ খুৱাই মেলি তাৰপিছত মানে কি শাহু ৰিটায়াৰ হ'ল শহুৰ ৰিটায়াৰ হ'ল তিনিজনীতো ঘৰত কিমান সোমাই থাকিম আমি ভাবি থাকোঁ আৰু কিবা এটা কৰিব লাগিব আৰু মোতকৈ মানে এওঁলোক দুগৰাকীয়ে বেছি মানে জবৰ বেছি গুৰুত্ব দি আছিলে আৰু এওঁলোকে এপ্লাইও কৰিছে আৰু ঘৰৰ পৰা মানে কি আমাৰ য'ত ত'ত তেনেকৈ কৰিবলৈ নিদিয়ে মানে আৰু পটককৈ আজিকালি ভাল কাম এটা পাবলৈও ইমান সুবিধা নহয় দিয়কচোন ট্ৰাই কৰি আছে এওঁলোকে তেনেকুৱাতে মাজু দেওৰে মানে ক'লে এনেকৈ যে এনেকৈ ৰেষ্টুৰেণ্ট এখন আছে হেঙেৰাবাৰীত পাৰিবনে আপোনালোকে তেতিয়া আমি ক'লোঁ পাৰিম কিয় নোৱাৰিম ঘৰত যেতিয়া আমি ইমানখিনি মানুহক বনাই মেলি খুৱাব পাৰোঁ তাতো পাৰিম আমি কিয় নোৱাৰিম তেওঁ এনেকৈ আমাক লৈ মেলি আহিলে ৰুমটো দেখুৱালে ৰুমটো দেখুৱাই আমি গোটেইকেইগৰাকী আহিলোঁ আৰু গোটেইকেইগৰাকী ভালো লাগিলে আমাৰ দিয়কচোন ইমান ধুনীয়া এটা পৰিৱেশ পাইছোঁ ইমান ধুনীয়াকৈ শহুৰ আহে শহুৰ দেউতা আহি ধুনীয়াকৈ কেছত বহে বাকী তিনিজনে আহি পেলাই অফিচৰ পৰা আহি তেওঁলোকে আমাক বহুতখিনি সহায় কৰে আৰু শাহু আহে তেনেকৈ মানে ভাল লাগিলে পৰিৱেশটো আৰু তেনেকৈ প্ৰথম ষ্টাৰ্ট কৰোঁতে প্ৰথমতে অলপ মানুহ কম আছিলে গম পোৱা নাছিলে লাহে লাহে যেতিয়া মানুহে গম পাইছে যে আমি তিনিগৰাকী জা জোৱালীয়ে আমি এনেকুৱা এটা কাম কৰিছোঁ মানে ভাল লাগিছে বহুতে আহি আমাক উৎসাহ দিছেহি মানে কি ভাল লাগিছে এনেকৈ কৰিছা ভাল আৰু আগুৱাই যোৱা হওঁ তোমালোক যেতিয়া মানে লাহে লাহে গৈ আছে আমাৰ মানে ভাল লাগিছে আৰু মানুহৰ যিখিনি প্ৰেৰণা পাই আছোঁ আমি আজি এবছৰ সম্পূৰ্ণ হৈছে এনেকৈ দিনবিলাক পাৰ হৈ গৈ আছে বিশেষত্ব মানে কি মেইনলি মানে আমাৰ ৰেগুলাৰ খোৱা মানুহ বহুত আহে মানে কিয় তেল মছলা আজিকালি মানে ধৰি লওক আপোনাৰ এই পেকেট মছলা গুড়ি চুৰিবোৰ দি পেলাই মানুহে টেষ্টটো বেছি বঢ়াবলৈ চায় ন সেই বস্তুটো আমাৰ ইয়াত কম পাব এতিয়া মাংস চাংসই হওক তেল মছলাটো বহুত কম পাব আৰু মেইনলি মানে ধৰি লওক মানুহে কচু কল পচলা আৰু আপোনাৰ এইটো কলডিল কল পচলা কচু ঘৰুৱা খানা মানে শাকৰ কিবা এটা নহয় কিবা এটা মানে আইটেম থাকে আমাৰ ধৰি লওক অসমীয়া থলুৱাৰ আৰু মেইনলি খাৰলিটো সৰিয়হৰ পৰা যিটো বনায় খাৰলিটো থাকে আমাৰ তেনেকৈ আৰু কিন্তু আমাৰ কোনো কামত ভাগ বতৰা নাই আমাৰ ঘৰতো সেইটো নাই দেই আমি তিনিগৰাকী মানে এখন ভাজি যদি বহাইছোঁ আমি সেই ভাজিখন বহোৱাজনীয়ে যে লৰাব লাগিব সেইটো কথা নহয় তাৰমানে যোনে যেনেকৈ পাৰোঁ যে এই বেলেগ এটা কাম কৰিছোঁ ভাজিখন লৰাব হ'ল দেখোন এই বা দালি কিবা এটা টাইমটোৰ ওপৰত মেনেজ কৰি পেলাই আমি কামখিনি কৰোঁ মানে গম পাইছে ইয়াতো তেনেকেই মইতো ধৰি লওক মই অকণমান কেতিয়াবা সোনকালে যাবগৈ লগাও হয় এওঁলোকেতো পূৰা দায়িত্ব ফাৰ্ষ্টত যেতিয়া আমাৰ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত গৰমৰ দিন আছিলে ৰাতি ঘৰ পাওঁতে এওঁলোক দুগৰাকী 12টা বাজে কেতিয়াবা 12টা পাৰ হৈ যায়গৈ কিন্তু তেওঁলোকৰ মনত মানে সেইটো মই সেইকাৰণে বহুত ভাল পাইছোঁ তেওঁলোকৰ মনত সেইটো নাই যে ইমান মই ঘৰত ঘূৰি চাই থাকোঁ মোৰ মানে ল'ৰা আছে সেইকাৰণে মই যাব লগা হয় পিছদিনা তাৰ স্কুল থাকে কিন্তু এওঁলোক দুজনী মানে সেইটো হেৰি নহয় ভাগৰি নপৰে মানে সেইটো মোৰো ভাল লাগে বা এওঁলোকে বহুত উৎসাহত কাম কৰি আছে মানে সেইটো কোনো টাইম টেবুল নাই সোনকালে আহোঁ আমি 9টা বজাৰ ভিতৰত আমি ঘৰৰ পৰা ওলাই দিওঁ আহি পেলাই মানে ইয়াত পাওঁতে 9:30 10টা মানে এনেকুৱা টাইম হৈ যায় আৰু 9:30 10টা মোক এতিয়া বহুত ডাঙৰ চাকৰি এটা দিলেও মোক নালাগে এইটো নিজস্ব মানে গম পাইছে ইমান ভাল লাগিছে আমি নিজে কাম কৰি আজি মোৰ কিবা এটা প্ৰব্লেম হৈছে মই নাই অহা এওঁলোক দুজনীয়ে চলাইছে তেওঁ কিবা এটা প্ৰব্লেম হৈছে অহা নাই এওঁলোক দুজনীয়ে চলাইছে কিন্তু চাকৰিত আপুনি মান্থলি দৰমহাটো লৈ পেলাই মানে সেইটো চাকৰিয়ালসকলে বেয়া পাব এতিয়া ক'লে নকওঁ মই দৰমহাটো লোৱাটোৱে অকল হেৰি নহয় দিয়কচোন কিন্তু আমি ইয়াত নিজা কাম এটা কৰি সৰু হ'লেও কামটো সৰু হ'ব পাৰে কিন্তু বহুত মানে আমি বহুত ভাল পাইছোঁ মানে গম পাইছে আশাটো মানে আশা আছে আমি এনেকৈ ৰাইজক শুশ্ৰূষা কৰি যাম কোনো বেয়া পাব নালাগে ভাল পাই যাওক আৰু অকণমান ধৰি লওক এনেকুৱাকৈ যদি কলপাতত খাৰলি আমি আৰু এই জেগাত ধৰি লওক চাৰিআলি হওক বা মানে য'তেই নহওক আৰু খ্ৰীষ্টান বস্তি সিফালে হওক ক'ৰবাত আৰু যদি দুখন এখন আমি এনেকৈ খুলি পেলাই যদি আমি আগবাঢ়ি যাব পাৰোঁ সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু মেইনলি মানে আমাৰ শাহু মানে কি ক'ব লাগিব আৰু শাহু বহুত ভাল মানে আমাৰ গম পাইছে আমাৰ নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰে তেওঁ কোনোদিন বাধা দিয়া নাছিলে তেওঁ এইটো নক'লে যে মই ৰিটায়াৰ হৈছোঁ তোমালোক তিনিজনী ওলাই যাবা মই ঘৰত কাম কৰিব লাগিব এইষাৰ প্ৰশ্ন কোনোদিন নক'লে আৰু আমাৰ ঘৰত বাহিৰা মানুহ নাই আমি গোটেইখিনি ঘৰৰ মানুহে আমি কাম কৰোঁ ৰাতিপুৱাতো আমি গোটেইখিনি কাম কৰি থৈ আহিব নোৱাৰোঁ প্ৰায়খিনি কাম থাকি আহে সেইখিনি কাম গোটেইখিনি শাহুৱে চম্ভালে কোনোদিন তেখেতে নকয় যে এইখিনি কাম এৰি থৈ গৈছা কিয় এৰি থৈ গৈছা মোৰ কষ্ট হৈছে আমি গৈ পোৱাৰ পিছতো তেওঁ নকয় মানে তেওঁ কয়হে যে তোমালোকে ৰেষ্ট লোৱা বাকীখিনি খানা ভাত চাত মই বনাম দিয়া তোমালোকে আৰু মানে সেই তেনেকৈয়ে আগবঢ়াই নিছে আৰু শহুৰেও ধৰি লওক সেইটো শহুৰে বহুত ছাপৰ্ট কৰিছে তেখেত 12টা 12:30 মানত আহি শহুৰ আহি আমাৰ ইয়াত পাই যায়হি তেখেতে কেছ চম্ভালে কেতিয়াবা কি কৰে শহুৰেও পানী চানী দিয়াত লাগি যায় অলপ মানুহ যেতিয়া অলপ বেছি হয় প্ৰথম অৱস্থাত শাহু আহিছিলে শাহু আহিও টেবুল মুচিছিলে
দিছিলেহি তেতিয়াতো আমি বুজি নাপাওঁ কামৰ আইডিয়া বুজি নাপাওঁ মানুহ ৰখা নাছিলোঁ মানে আমাৰ দৌৰা দৌৰি লাগি যায় শাহুৱেও মানে বাচন ধুইছিলেহি শাহুৱেও টেবুল মুচিছিলে আমাক সহায় কৰিছিলে মানে তেখেতলোকৰ আশীৰ্বাদত তেখেতলোকে আগুৱাই যাবলৈ যিটো আমাক মানে বহুত নাজানো আমি বহুত যিখিনি মানে দেখুৱাই দিছে যে এইটো এনেকৈ কৰিবা এইটো তেনেকৈ কৰিবা তেনেকৈ আমি আগুৱাই গৈছোঁ বহুত ভাল লাগিছে ইয়াত কাম কৰি আমি তিনিগৰাকী একেলগে কাম কৰি বহুত ভাল লাগিছে বহুত ছাপোৰ্ট পাইছোঁ ঘৰৰ পৰা ফেমিলিৰ পৰাও বহুত ছাপোৰ্ট পাইছোঁ আৰু নিজেও কৰি বহুত কথা শিকিছোঁ বহুত নতুন নতুন মানুহৰ লগত ডেইলি চিনাকি হৈছোঁ বহুত নজনা কথা শিকিছোঁ বহুত ভাল লাগিছে কাম কৰি পেলাই আমাৰ ইয়াতে আৰু আপোনাৰ ধৰক আমাৰ ইয়াতে ভাল পায় মানুহবোৰ ৰেগুলাৰ আহি খানাটোও ভাল পায় আমাৰ পূৰা ঘৰুৱা খানা হয় চিম্পল খানা মানুহে ভাল পায় খায় আৰু সেয়ে আমি তিনিগৰাকী আমি একেলগে যেনেকৈ মিলি কৰিছোঁ আমি বিচাৰোঁ আৰু তেনেকৈ ওলাই আহক তেনেকৈ কৰক একেলগে সকলোৱে সেইটোৱে বিচাৰোঁ আৰু যেতিয়া প্ৰথমে আমি ৰেষ্টুৰেণ্টৰ কথা ঘৰত ওলাইছিলে তেতিয়া আমি অলপ মানে ভয় খাইছিলোঁ যে আমি এইটো কৰিব পাৰিম নে নোৱাৰিম মানে সাহস মানে গোটাব মানে পৰা নাছিলোঁ তেতিয়া সকলোৱে কৈছিলে যে তোমালোক তিনিজনী সকলো মানে ওচৰ চুবুৰীয়া বুলিও কৈছিলে যে তোমালোক তিনিজনী একেলগে কৰা একেলগে তোমালোকৰ ইমান ধুনীয়াকৈ নিয়া তোমালোকে ইমান 20জন 25জনৰ খানা অকলে ঘৰতে তৈয়াৰ কৰি থাকা তেতিয়া সকলো ঘৰৰ মানুহে মা বাবা সকলোৱেখিনি মিলি পেলাই ক'লে যে কিয় নোৱাৰিব পাৰিব তেতিয়া আমি ওলাই আহিলোঁ ওলাই আহি আমি তিনিগৰাকীয়ে এনেদৰে মানে এবছৰ হ'ল আগবাঢ়ি গ'লোঁ আৰু কৰি সঁচাকৈ বহুত ভাল লাগিছে মানে কি কওঁ মানে ৱৰ্ড নাই মানে ক'বলৈ মানে এটা মানে নিজৰ আপোন মানুহখিনিৰ সৈতে থাকি এটা এনেকুৱা মানে কাম এটা আমি কৰিম বুলি সপোনতো ভবা নাছিলোঁ কিন্তু ঘৰখনৰ ইমান ধুনীয়া এটা ছাপোৰ্ট পালোঁ সেই ছাপোৰ্টত আমি এইদৰে আগবাঢ়ি আহি কামখিনি কৰি বহুত ভাল লাগিছে এতিয়া ধৰক কেতিয়াবা কিবা কিবি আমি শুনিবলৈ পাওঁ কিন্তু সেইখিনি কথা আমি আওকাণ কৰি আমি আগুৱাই যাব বিচাৰিছোঁ কিছুমান এতিয়া কিছুমান ধৰক সকলো আহে আমাক ধৰক সকলোৱে আমাক উৎসাহ দিয়ে সকলোৱে ধৰক তাৰ মাজতে ধৰক এটা দুটা কয় কিন্তু সেয়া আমি আওকাণ কৰি আমি আগুৱাই যাব বিচাৰিছোঁ আৰু সকলোৱে যে আমাক ছাপোৰ্ট কৰে সকলোৱে আমাক আগুৱাই নিবলৈ আমাক সহায় কৰে যে